এক্সপায়াৰী ডেটৰ পৰা কিমান দিন ডেট থাকে ভেজাল হৈ গ'ল 500 টকা ফাইন দিব লাগিব চাগে। আজি চাওক ৰ'দ চাওক কেনেকে মাৰিছে। আজি টাইম দেখাই আছো আপোনাক 12:30। তো আজিৰ ব্লগ মই 12:30 বজাৰ পৰা ষ্টাৰ্ট কৰি আছো। আৰু আমাৰ জুবিন দা ডাঙৰীয়া ধৰক তেখেতৰ কাৰণে 2 দিনমান মানে গোটেই চব বন্ধ আছিল, কাৰণ চব মানুহৰে মন চন বেয়া হৈ আছে। তেখেতে জাষ্ট এটা ছিংগাৰ নাছিলে, আমাৰ কাৰণে বহুত ডাঙৰ আপুনি যি কয় আৰু চবতকে মানে ৰেছপেক্টফুল ভাৱে আপোনালোকে যি ইউজ কৰিলে তেখেতে সেইটো এতিয়া আজি 4 দিন পিছত চব খুলিছে, কিন্তু 2 দিনমান বৰষুণ দিছিল চাগে, সেইটো কাৰণে ইমান আপোনাৰ ৰ'দ আজি দি আছে নেকি, সেইটো হ'ব পাৰে। বাকী আজি অলপ কাম চামো আছে, সেইবিলাক কৰিম আৰু আপোনালোককো দেখুৱা যাব আৰু ক'ত কি হৈ আছে, যদি কিবা দেখা পাওঁ। গৰমটো পুৰা দিয়ে আছে, টাইমো 1 বাজি গ'ল। এতিয়া মই যাই আছো ধৰক পলিউশ্যন বনাবৰ কাৰণে, মানে আপোনাৰ পলিউশ্যনটো এসপ্তাহ টাইম থাকে। মোৰ 18 তাৰিখে শেষ হৈছে, আজি 24 তাৰিখ হৈ গ'ল। পলিউশ্যনটো এসপ্তাহ মানে আজি 6 নম্বৰ দিন, কালি এক্সপায়াৰে হৈ যাব। তাতকে মানে 500 টকা ফাইন ভৰাতকে আজি যাই কিনে বনাই লওঁ। আৰু ধৰক 3 দিন 4 দিনটো বন্ধ আছিল, সেইকাৰণে পলিউশ্যন চব বন্ধ আছিল, সেইটো কাৰণে বনোৱা হোৱা নাছিল, নহ'লে বনাই ল'লো হয়। 500 টকাটো এনে নাহে ন। এতিয়া মই আহি পালো ৰাণী মাৰ্কেটত, এইখিনিত পলিউশ্যন বনাই চাগে, এইটো গাড়ীও বনাব, পটাপট বনাই লওঁ। দাদা আপোনাৰ এক্সপায়াৰী ডেটৰ পৰা কিমান দিন ডেট থাকে? 7 days, 3 দিন। আৰু 3 দিনটো বন্ধ হৈ আছিল, এতিয়া কি হ'ব? মানে 18 তাৰিখে মোৰ ফেইল হৈছে। নাই আহিছিলোতো মই 7 days বুলি লিখা আছিল গুগলত, 7 দিন বুলিয়ে শুনিছোঁ। এতিয়া বনালে কি ফাইন দিব লাগিব? চাই লওকচোন। এতিয়া পলিউশ্যনৰ গম পালো যে মানে আমাৰ আসামৰ কাৰণে খালি 3 দিন টাইম থাকে, বাকী বেলেগ ষ্টেটৰ কাৰণে বেলেগ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 7 দিন। ভেজাল হৈ গ'ল, 500 টকা ফাইন দিব লাগিব চাগে। কি কৰোঁ তাকে ভাবি আছো। এতিয়া মই ছুপাৰ মাৰ্কেটতো আহি কিনে সুধিলো, ইয়াতে মানে এইখিনি জেগাতো কৈছে 3 দিন টাইম থাকে মোবাইল পলিউশ্যন টেষ্টিং। আৰু এতিয়া 6 দিনে হৈ গ'ল, 500 টকা দিব লাগিব। তেতিয়াৰ পৰা ভাবি আছো, চাওঁ কি কৰোঁ, ভাবি লওঁ অলপ। আজি নহ'লে কালিতো বনাব লাগিবই। ডকুমেণ্টছ ঠিক থাকিলে একো প্ৰব্লেম নাই, কিন্তু 500 টকা এনে ধেমালি নহয় ন। মাজত 3 দিন বন্ধ আছিল, মই 7 দিন বুলি ভাবি আছিলো, কিন্তু ইয়াতেও 3 দিনে হয়। মন চন মানে বেয়া লাগি আছে। 500 টকা দিবাতো লাগিবই, উপায় নাই। 2টা জেগাত সুধিলো না, আৰু দ্বিতীয় অফিচ গৈও লাভ নাই। একেলগতে খোলা ৰাখিছিলে, মই ভাবিছিলো বন্ধ হ'ব বুলি, চব বন্ধ আছে। আগতে 7 দিন আছিলে, মানে ৰুল বিলাকো বদলাই থাকিলে অলপমান মন দি থাকিব লাগে, নহ'লে এই গতি হয় মোৰ। আজি মই শিকিলো দিয়ক, চব ফালে মানে নলেজ ৰখাটো বহুত দৰকাৰী, নহ'লে বহুত দিগদাৰ হয়। মানে কি হ'ল, মইতো গুগলত চাৰ্চ কৰিছিলো ন, গুগলতো 7 দিন দেখাইছে মোক। আপোনালোকে চাৰ্চ কৰি চাওক যে এক্সপায়াৰী ডেট, টাইম লিমিট টু মেক নিউ ইউচি বা যেনেকে আপুনি চাৰ্চ কৰে, এক্সপায়াৰী ডেটৰ পিছত কিমান দিন টাইম থাকে, মোকতো 7 দিন বুলি দেখাইছে। ইয়াতে আহি কিনে সুধি চাওঁ 3 দিন। वक्त बदल दिया, जज्बात बदल दिया, मेरा 500 रुपया जाएगा। এই গৰমত গৰম মাথা আৰু গৰম, চব গৰম। কফি পিলো গাইছ, কি কম আৰু মই কম কি মই। আৰু 500 টকা গাত লাগেতো ইনকাম কৰিবৰ কাৰণে। এনেকুৱা ৰ'দত দিনে ৰাতি কষ্ট কৰি কিনে 2-3 দিনৰ কাৰণে 500 টকা এটা দিব লগা হয়, নহ'লে এইপিনে 10,000 20,000 ফাইন। এসপ্তাহ টাইম মানে যোনটো ৰুল আছে সেইটো ৰাখিব লাগিছিল। এতিয়া 3 দিন কেতিয়াৰ পৰা হ'ল নাজানো, আৰু এইটোতো কাকো দুখ দিব নোৱাৰো, মোৰে ভুল আছে। তথাপি হবে এনেকে চানবান হৈ এনেকে জামত গৰমত 500 টকা ইমান ইজি নহয়তো ইনকাম কৰা। কিন্তু 8 ঘণ্টা 10 ঘণ্টা কাম কৰাৰ পিছত এটা 500 নহয় 300 টকা আহে আজিকালি হাজিৰা। 350 টকা 400 টকা, তাতকে বেছি ইনকাম কৰিবৰ কাৰণে ভাল। কি কম আৰু মানে নাজানো, বহুত মানে গাত লাগি আছে বে 500 টকাটো। বাদ দিয়ক, আৰু বেছি ভাবি থাকিলে ডিপ্ৰেশ্যনতে গুচি যাম। যি হ'ব আৰু 1-2 দিনত ক'ৰবাত যোগাৰ কৰি কিনে বনাব লাগিব। সেইটো মই চাৰ্ভে আহি পালো বাৰু। মই বেলতলাৰ পৰা ভাবক 500 টকাটো বচাবৰ কাৰণে মানে মই ছুপাৰ মাৰ্কেট গৈছো। মই ভাবিলো এইপিনে চাগে নলেজৰ কমি হ'ব পাৰে, 3 দিন নহয় 7 দিনে হয়। তাতে গৈ কোনো একে গতি, আৰু মানে কি কম আৰু। দ্বিতীয়টো ফোন কৰিলো, তাতে কোনো পলিউশ্যনৰ কাম নকৰে, লাভ নাই আৰু তাতে গৈ কিনে। এনেকে যাম এতিয়া, ঘৰ যাওঁ, ভাত চাত খাম। আৰু মই ভাবিছিলো যে দ্বিতীয় অফিচত যাই কিনে একবাৰ ট্ৰাই মাৰো নেকি, কিন্তু এই গৰমত আৰু কি দ্বিতীয় অফিচ যাব এই ৰ'দত। 3 দিন টাইম আছিল ধৰক, যদি আজি 4 নম্বৰ দিন হ'ল হয়, মানে 18 তাৰিখে শেষ হৈছে, যদি আজি 21 তাৰিখ মান 22 তাৰিখ হ'ল হয়, তেতিয়া মই ট্ৰাই মাৰিলো হয় কিবা এটা। কিন্তু আৰু এতিয়া ধৰক 3 দিনে এক্সট্ৰা হৈ গৈছে, এতিয়া মই কি ট্ৰাই মাৰিম যায়। মোৰ মানে 18 তাৰিখে এক্সপায়াৰী হ'ব ন, মোৰ 15 তাৰিখে মনত পৰিছিল। মই ক'লো 15 তাৰিখে ডেট, মই ভাবিছিলো 15 তাৰিখে এক্সপায়াৰ হ'ব, সেইকাৰণে মই 13-14 তাৰিখে মনত পৰিছিল। পিছত মই ডেটটো চালো 18 তাৰিখ। মই পিছত ক'লো যে ঠিক আছে, অলপ দেৰিকে বনাম তেনেহ'লে, সেইদিনাই বনাই ল'ব লাগিছিল। নিজৰ ওপৰতে খং। এনেকা ভুল কৰিলে এনেকে 500 টকাটো যায়। पाप का प्राइस करना ही पड़ता है, इसलिए वो कहानी है ना, कल करे सो आज कर, आज करे सो अब, अभी नहीं करेगा तो 500 रुपया भरेगा कब? भरो 500।
पेड़ पे लगता है पैसा এই গৰমত ক'ত যাব মানে ঘৰতে আহি গলো আৰু পুৰা এই দৰ্জাটো বন্ধ ৰাখো কাৰণ এইফালে পুৰা ৰ'দ সোমাই যায় ঘৰত মানে বন্ধই ৰাখা যায় এইফালে চাৰ্জাৰ চাৰ্জাৰ এনেকে পেলোৱা আছে বাৰু ৰ'দ বহুত দিছে যদি আপোনালোকৰ দৰকাৰ নাই নোলাব আজি ঘৰত সোমাই থাকক টাইম চাওক 4:40 আৰু তেতিয়া পুৰা ৰ'দ দি আছিল ন এতিয়া ৰ'দ নাই 4:30 बजत অলপ অলপ बादल भी है मतलब धूप तो नहीं है तो अभी देखता हूँ मैं जाता हूँ थोड़ा कपड़ा उपड़ा धोना है कपड़ा उपड़ा धो लेता हूँ তাৰপিছত আকৌ ওলাই যাম ক'বাত ক'ত যাওঁ ক'ত নাযাওঁ অলপ ছুপাৰ মাৰ্কেট যাব আছিলে এটা কামৰ কাৰণে হেতুতে ওলাই যাম ৰ'ব তো আজিতো চুলি কাটা নহল কাৰণ বহুত ভিৰ আছিল তাৰপিছত তেখেতক মই ফোন কৰিছিলো তেতিয়া তেখেতে কৈছে যে এতিয়াতো বহুত ভিৰ আছে আৰু ধৰক 4টাও বাজি গৈছে টাইমতো মানে ময়ো এতিয়া ক'বাত ওলাই যাব লাগে আৰু গা পা ধুই কিনে ধৰক যদি টাইমত হৈ যায় কামবিলাক তেতিয়া ভাল হয় আৰু তেনেহ'লে মই ক'লো যে ঠিক আছে যদি বহুত ভিৰ আছে তেনেহ'লে আজি নালাগে মই বেলেগ দিনা যাম তাৰপিছত তেখেতে কৈছে যে ঠিক আছে ইনকেছ যদি মাজত ক'বাত মানে চান্স পাই তেতিয়া ফোন কৰিব কিন্তু ফোনটো তেখেতে কৰা নাই যে ক'বাত চান্স পোৱা নাই ভিৰ হৈয়ে আছে আৰু দুৰ্গা পূজা টাইম যিহেতু সেইটো কাৰণে নহ'ল কালিতো থাৰ্সডে হয় থাৰ্সডেটো আমাৰ নিয়মত কাটিব নালাগে সেইকাৰণে फ्राइडे फिर कोशिश करेंगे तो आज का यही था ब्लॉग मेरा पोल्यूशन भी बनाना था लेकिन फाइन वाइन की वजह से और सिंधुदाक मैं सुधिब दिছিলো सिंधुदा মানে যাৰ গাড়ী চলায় তেখেতে সুধিছিলে য'ত তেখেতে পলিউশ্যন বনায় তাতেও কৈছে যে নাই এতিয়া উপায় 3 দিনে থাকে লিমিট সবকে কৈ দিছো আপোনালোকে যদি আগতে 7 দিন দিছিল চাগে তো এতিয়া 3 দিন কৰি দিছে মানে যেতিয়া শেষ হ'ব সেইটো দিনৰ পিছৰ পৰা চাগে 3 দিন কাউন্ট মানে ডেটলৈ ওচৰলৈকে নাযাব আৰু মোৰ নিচিনা ভুল নকৰিব মই নেক্সট টাইম পৰা সাৱধান থাকিব লাগিব ঠিক আছে যদি ব্লগটো ভাল লাগিছে আপোনালোকে মোক সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব